উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদৰ সামৰণি কাইলৈৰ পৰা দক্ষিণ নামপৰ বনাঞ্চলত চলিব উচ্ছেদ ৰেংমা বনাঞ্চলৰ 10,000 বিঘা বনভূমি বেদখলমুক্ত কৰা হৈছে 4,000টা অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ উচ্ছেদ কৰা হয় এই সময়ছোৱাত গেলাজান আৰু ৰজাপুখুৰীটো চলিব উচ্ছেদ জৰীপ চলোৱা হ'ব বেদখলমুক্ত কৰা ভূমিৰ 8 আগষ্টত নেঘেৰী বিলত উচ্ছেদ চলাব প্ৰশাসনে 2 শতাধিক বাসগৃহ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন শান্তিপূৰ্ণভাৱে ৰেংমা বনাঞ্চলত উচ্ছেদৰ সামৰণি পৰে বিগত প্ৰায় 5টা দিনে যেহেতু উচ্ছেদ চলোৱা হৈছিল ৰেংমা বনাঞ্চলত 10,000 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে এই সময়ছোৱাত শতাধিক বাসগৃহ ভাঙিছে প্ৰশাসনে কাইলৈৰ পৰা দক্ষিণ নামবৰ বনাঞ্চলত চলিব উচ্ছেদ ৰেংমা বনাঞ্চলৰ 10,000 বিঘা বনভূমি বেদখলমুক্ত কৰা হৈছে 4,000টা অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ উচ্ছেদ কৰি এই সময়ছোৱাত প্ৰশাসনে গেলাজান আৰু ৰজাপুখুৰীটো চলিব উচ্ছেদ জৰীপ চলোৱা হ'ব বেদখলমুক্ত কৰা ভূমিৰ 8 আগষ্টত নেঘেৰী বিলত উচ্ছেদ চলাব প্ৰশাসনে 2 শতাধিক বাসগৃহ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন আমাৰ এই উচ্ছেদ অভিযানটো সফল অভিযান আছিলে আমাৰ মাজত মাননীয় স্পেচিয়েল ছেক্ৰেটাৰী ছাৰ আছে তেখেতৰ নেতৃত্বত আমি আগবাঢ়িছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টে মূল অভিযানটো চলাইছিলে আমি জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেখেতসকলক সহায় কৰিছিলোঁ আমাৰ কাষত নিউট্ৰেল ফ'ৰ্চ CRPF আছে তেওঁলোকে আমাৰ যিটো টেগ এটা SOP আছে সেইটো যাতে ভংগ নহয় চালে আৰু আমাক অসম চৰকাৰৰ যথেষ্ট সহায় কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় নাগালেণ্ডৰ CM লগত কথা পাতিলে আমি বৰ্ডাৰ মিছিলৰ কথা পাতিলোঁ কাউণ্টাৰ পাৰ্ট মিছিলৰ কথা পাতিলোঁ এটা সুসমন্বয়ভাৱে খুব ভালদৰে ইয়াত প্ৰেডিকশ্যন হ'ল ইয়াত আমাৰ মাননীয় বিধায়ক মহোদয় আছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিম তেখেতক আমাক সততে দিয়াৰ কাৰণে আমাক আগবঢ়ালে আৰু আটাইতকৈ ধন্যবাদ জ্ঞাপন কৰি আপোনালোকে মিডিয়া বন্ধুসকলক আপোনালোকে এই আমাৰ লগতে আপোনালোকক কম কষ্ট কৰা নাই যথেষ্ট প্ৰখৰ ৰ'দ আছিলে সকলোৱে আমাক সহায় কৰিলে আমাৰ পুলিচ অফিচাৰসকল বাহিৰৰ পৰা আহিছিলে DFসকল বাহিৰৰ পৰা আহিছিলে আমাৰ দণ্ডাধীশ ইয়াতে আছে মই একেবাৰে JCB চালকজন ভোট যোগান খাদ্য যোগানজনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কোনো ধৰণৰ বাধা হোৱা নাই আমাৰ বিশেষ মুখ্য সচিবৰ নেতৃত্বত সদায় আমি ৰিভিউ কৰি আছোঁ আমি এটা প্লেনিং কিছুমান বনাইছিলোঁ আৰু প্লেনিংখিনি পাৰফেক্টলি এক্সিকিউট হৈছে গতিকে আমি সকলোৰে পৰা সহায় পাইছোঁ এটা সুসমন্বয়ভাৱে এই এডিশ্যনটো এই মুহূৰ্তলৈকে সমাপ্ত হৈছে আৰু ইয়াৰ পিছত চৰকাৰৰ নিৰ্দেশমতে অনুষ্ঠান চলিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ